নমস্কাৰ, মই দিব্য। আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকে সাদগুৰুৰ নামটো শুনিছে চাগে সকলোৱে। আজি মই তেখেতৰে এটি কাহিনী লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু মই ভাবোঁ এই কাহিনীটি আমাৰ জীৱনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। এদিন এজন প্ৰফেচৰ নদীৰ পাৰ হ'বৰ কাৰণে নাৱত বহিলেগৈ আৰু নাৱত বহাৰ পাছত নাৱৰীয়াজনক সুধিলে যে বস্তুবিলাক পানীত কেনেকৈ সাঁতোৰে, পানীত বস্তুবিলাক যে উপঙি থাকে কেনেকৈ উপঙি থাকে তাৰ বিষয়ে তুমি জানানে নাজানা? নাৱৰীয়াজন নপঢ়া নুশুনা গাঁৱলীয়া, তেখেতে নাও চলাই কেনে নিজৰ জীৱন নিৰ্বাহ কৰি আছে। তেখেতে উত্তৰ দিলে যে মইতো নাজানো কেনেকৈ সাঁতুৰিয়ে। তো প্ৰফেচাৰজনে তাক সেই বিষয়ে সেই অংকবিলাক শিকাবলৈ ধৰিলে যে কেনেকৈ বস্তুবিলাক পানীত উপঙি থাকে, কেনেকৈ সাঁতুৰি থাকে। সেইখিনি শিকাই থাকোঁতে তেখেতসকল গৈ নদীৰ মাজভাগ পালেগৈ আৰু তাৰ পাছত নাৱৰীয়াজনে প্ৰফেচাৰজনক প্ৰশ্ন কৰিলে যে আপুনি সাঁতুৰিব জানেনে? প্ৰফেচাৰজনে তেতিয়া উত্তৰ দিলে যে মইতো সাঁতুৰিব নাজানো। তাৰ পাছত নাৱৰীয়াজনে কৈছে এতিয়াতো নাৱত পানী সোমাই আহিছে, এতিয়াতো আপুনি যদি সাঁতুৰিব নাজানে এতিয়া আপুনি ডুবিব লাগিব। সেই বুলি কৈ কিনে নাৱৰীয়াজন নদীত জঁপিয়াই বামলৈ সাঁতুৰি গ'ল আৰু প্ৰফেচৰজন সেইখিনি জেগাতে ডুবি গ'ল নিয়মৰ লগত নিজৰ জ্ঞানৰ বোজাটো লৈ। এই কাহিনীটোত আমি এইটোৱে শিকিব পাওঁ যে আমি জমা কৰা বস্তুবিলাকৰ পৰা যিটো গুৰুত্ব আমি লাভ কৰিছোঁ, পৰিস্থিতি সলনি হোৱাৰ লগে লগে সেয়া মুহূৰ্ততে কাঢ়ি লৈ যাব পাৰে। সেয়েহে আমি বুজিব লাগিব যে জীৱনৰ গুৰুত্বটোৱেই হৈছে জীৱন, সেয়া নহয় যিবিলাক আমি সংগ্ৰহ কৰি ৰাখিছোঁ, যাক আমি জীৱন বুলি কওঁ। ইয়াৰ ধাৰা মই আমাৰ শৰীৰত বন্দী সেই সামান্য জীৱনটোৰ কথা কোৱা নাই। জীৱনটো হৈছে এটা ঘটনা। আমাৰ ওচৰত এই স্বাধীনতা আছে যে এতিয়াই আমি ইয়াতে বহি ইয়াক সুন্দৰ কৰি তোলোঁ নে ভয়ানক, সিদ্ধান্ত নিজৰ হাতত। কাহিনীটো শুনি কেনে নিশ্চয় আপোনালোকে কিবা এটা বুজিব পাৰিছে। ধন্যবাদ। জয় আই অসম।